নমস্কাৰ বন্ধু বান্ধৱীসকল, জিএছ ইন এছামিছলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্ন হৈছে, when was formed ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 1785, বি 1885, চি 1888, ডি 1985। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1885। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? 1885ত গঠন কৰা হৈছিল। যে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? 28 ডিচেম্বৰ 1885ত। আৰু ইয়াৰ ফাউণ্ডাৰ কোন আছিল? আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল? এলেন অক্টেভিয়ান হিউম। এলেন অক্টেভিয়ান হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল। আৰু এইটো ক'ত প্ৰতিষ্ঠা কৰিছিল? যে গোকুল দাস তেজপাল সংস্কৃত কলেজ, যিটো বম্বে, তেতিয়া বম্বে বুলি কৈছিল, এতিয়া মুম্বাই বুলি কয়, সেই কলেজত এটা বৈঠক বহিছিল। সেই বৈঠকত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হয়। কেতিয়া? 28 ডিচেম্বৰ 1885। প্ৰতিষ্ঠাপক কোন আছিল? এলেন অক্টেভিয়ান হিউম। ক'ত প্ৰতিষ্ঠা কৰাইছিল? যে গোকুল দাস তেজপাল সংস্কৃত কলেজ, বম্বে। আৰু ইয়াৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। তেনেহ'লে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু প্ৰথম ছেক্ৰেটাৰী মানে সম্পাদক কোন আছিল? এলেন অক্টেভিয়ান হিউম। আৰু এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো প্ৰথম বৈঠক হৈছিল গোকুল দাস তেজপাল সংস্কৃত কলেজ, বম্বেত, ইয়াত 72 ডেলিগেটছ এটেণ্ড। তাৰমানে কি? যে 72 প্ৰতিনিধি ইয়াত উপস্থিত হৈছিল। তেনেহ'লে যদি কোৱা হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম বৈঠকত কিমানজন প্ৰতিনিধি উপস্থিত হৈছিল? 72। ইয়াৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। প্ৰথম ছেক্ৰেটাৰী কোন আছিল? এলেন অক্টেভিয়ান হিউম। তাৰ পিছৰ প্ৰশ্নটো হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ INC? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলিম সভাপতিজনৰ নাম কি বা কোন আছিল? এ মৌলানা আবুল কালাম আজাদ, বি বদৰুদ্দিন তৈয়বজী, চি ছাৰ মোহাম্মদ ছাদুল্লাহ, ডি মোহাম্মদ আলী জিন্না। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বদৰুদ্দিন তৈয়বজী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলিম সভাপতি কোন আছিল? বদৰুদ্দিন তৈয়বজী। আৰু এই বদৰুদ্দিন তৈয়বজী যিটো মাদ্ৰাছ ছেছন আছিল, যিটো মাদ্ৰাছ অধিৱেশন আছিল 1887ৰ, সেইটো অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। এইটো সুধিব পাৰে যে বদৰুদ্দিন তৈয়বজী কোনটো অধিৱেশনৰ সভাপতি আছিল? 1887ৰ। তাৰপিছত যদি কোৱা হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ব্ৰিটিছ বা ইংলিছ প্ৰেছিডেণ্টজনৰ নাম কি? ছাৰ জৰ্জ উল। আৰু তেওঁ এলাহাবাদ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। আৰু এই এলাহাবাদ অধিৱেশন কেতিয়া হৈছিল? 1888ত। তেনেহ'লে যদি কোৱা হয় প্ৰথম ইংলিছ প্ৰেছিডেণ্ট বা ব্ৰিটিছ প্ৰেছিডেণ্ট কোন আছিল? ছাৰ জৰ্জ উল। আৰু তেওঁ কোনটো অধিৱেশনৰ সভাপতিত্ব কৰিছিল? এলাহাবাদ ছেছন। আৰু এইটো কেতিয়া হৈছিল? 1888ত। তাৰপিছতো যদি কোৱা হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? প্ৰথম মহিলা সভাপতি আছিল এনি বেচাণ্ট। আৰু এনি বেচাণ্টে কোনটো অধিৱেশনত সভাপতিত্ব কৰিছিল? কেলকাতা
অধিৱেশনত আৰু এইটো কেতিয়া হৈছিল 1917 আৰু যদি কোৱা হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা কোনে সভাপতিত্ব কৰিছিল সেইটো হ'ব সৰোজিনী নাইডু যদি মহিলা কোৱা হয় তেনেহলে এনি বেসান্ত আৰু যেতিয়া কোৱা হ'ব প্ৰথম ভাৰতীয় মহিলা তেতিয়া হ'ব সৰোজিনী নাইডু আৰু এই সৰোজিনী নাইডু কানপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল আৰু এই অধিৱেশন কেতিয়া হৈছিল 1925 তাৰ পিছত যদি কোৱা হয় যে আটাইতকৈ কম বয়সীয়াল সভাপতি কোন আছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ আটাইতকৈ কম বয়সীয়াল সভাপতি কোন আছিল মৌলানা আবুল কালাম আজাদ আৰু এই মৌলানা আবুল কালাম আজাদ 1923 চনত যেটো দিল্লীৰ যেটো অধিৱেশন হৈছিল সেই অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল আৰু যদি কোৱা হয় যেতিয়া ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল তেতিয়া আছিল আচাৰ্য জে.বি. কৃপালেনি যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল হেইটো সময়ত আচাৰ্য জে.বি. কৃপালেনি আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি তেনেহলে আমি আকৌ এবাৰ ৰিভাইজ কৰি লওঁ যে ফাৰ্স্ট মুসলিম প্ৰেসিডেন্ট কোন আছিল বদৰুদ্দিন তৈয়বজি ফাৰ্স্ট ইংলিশ প্ৰেসিডেন্ট কোন আছিল স্যার জর্জ উল ফার্স্ট ওমেন প্রেসিডেন্ট কোন আছিল এনি বেসান্ত ফার্স্ট ভারতীয় মহিলা প্রেসিডেন্ট কোন আছিল সরোজিনী নাইডু আৰু আটাইতকৈ ইয়ং প্রেসিডেন্ট কোন আছিল মৌলানা আবুল কালাম আজাদ আৰু ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া প্রেসিডেন্ট কোন আছিল আচাৰ্য জে.বি. কৃপালেনি তাৰ পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ সেশন পূৰ্ণ স্বৰাজ ওয়াজ ডিক্লেয়াৰ্ড কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজ ঘোষণা কৰা হৈছিল অপশন এ দিল্লী সেশন 1923 বি কলকাতা সেশন 1917 সি কানপুৰ সেশন 1925 ডি লাহোৰ সেশন 1929 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি লাহোৰ সেশন 1929 যেটো 1929ত যেটো লাহোৰ সেশন হৈছিল যেটো লাহোৰ অধিৱেশন হৈছিল তাতে পূৰ্ণ স্বৰাজ ডিক্লেয়াৰ কৰা হৈছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ সেশন বন্দে মাতৰম ওয়াজ সাং ফৰ দা ফার্স্ট টাইম যেটো ন্যাশনাল গান ৰাষ্ট্ৰীয় গান বন্দে মাতৰম এই বন্দে মাতৰমটো পোন প্ৰথমবাৰৰ বাবে কোনটো সেশনত গোৱা হৈছিল বা কোনটো অধিৱেশনত গোৱা হৈছিল অপশন এ কলকাতা সেশন 1896 বি কলকাতা সেশন 1911 সি কলকাতা সেশন 1917 ডি সুরাট সেশন 1907 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ কলকাতা সেশন 1896 যেটো কলকাতাৰ যেটো অধিৱেশন হৈছিল 1896ত ইয়াতে পোন প্ৰথমবাৰৰ বাবে বন্দে মাতৰম গোৱা হৈছিল আৰু যদি কোৱা আমাৰ যেটো ৰাষ্ট্ৰীয় সংগীত জনগণ হেইটো পোন প্ৰথমবাৰৰ বাবে কেতিয়া গোৱা হৈছিল হেইটো পোন প্ৰথমবাৰৰ বাবে গোৱা হৈছিল যেটো কলকাতা সেশন 1911ত হৈছিল 1911 চনত যেটো কলকাতাৰ যেটো অধিৱেশন হৈছিল হেইটো সেশনত কি জনগণটো পোন প্ৰথমবাৰৰ বাবে গোৱা হৈছিল আমাৰ বন্দে মাতৰমটো গোৱা হৈছিল কলকাতা সেশন 1896ত আৰু জনগণৰ গোৱা হৈছিল 1911ৰ যেটো কলকাতা সেশন আছিল হেইটোত তাৰ পিছৰ প্ৰশ্নটো হৈছে when congress was divided ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া ভাগ হৈছিল বা ভাগ কৰা হৈছিল অপশন এ 1905 বি 1907 সি 1910 ডি 1916 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি 1907 যে 1907 চনত কি কৰা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ বিভক্ত হৈছিল বা ভাগ কৰা হৈছিল আৰু কেইটা ভাগত ভাগ হৈছিল দুটা ভাগত কি ভাগ আছিল মডাৰেট এই মডাৰেটক কি কোৱা হৈছিল নৰমপন্থী বা নৰম দল বুলি কোৱা হৈছিল আৰু এটা ভাগ আছিল এক্সট্ৰিমিষ্ট গৰমপন্থী বা গৰম দল বুলি
কোৱা হৈছিল। আৰু এইটো কোনটো অধিৱেশনত ভাগ হৈছিল বা বিভক্ত হৈছিল? এইটো হৈছিল যিটো চুৰাট সেশন আছিল, যিটো চুৰাট অধিৱেশন হৈছিল 1907ত, সেইটো অধিৱেশনত এই কংগ্ৰেছটো কি হৈছিল? ভাগ হৈছিল। কেইটা ভাগত? দুটা ভাগত, মডাৰেট আৰু এক্সট্ৰিমিষ্ট, নৰম দল আৰু গৰম দল। আৰু এই যিটো মডাৰেট যিটো দল আছিল, যিটো নৰম দল আছিল, ইয়াৰ নেতৃত্ব দিছিল গোপাল কৃষ্ণ গোখলে। আৰু যিটো এক্সট্ৰিমিষ্ট আছিল, যিটো গৰম দল বা গৰমপন্থী আছিল, সেইটোৰ নেতৃত্ব দিছিল ভাল গংগাধৰ তিলক। আৰু যিটো 1907 চনৰ যিটো চুৰাট অধিৱেশনত যিটো ভাৰতীয় জাতীয় কংগ্ৰেছ যিটো বিভক্ত হ'ল, এইটো আকৌ একেলগ হৈছিল যিটো লক্ষ্ণৌ সেশন আছিল 1916ত। 1916 চনত যিটো লক্ষ্ণৌ সেশন আছিল বা লক্ষ্ণৌ অধিৱেশন হৈছিল, তাতে এই যিটো ভাগ কৰাইছিল এইটো আকৌ একত্ৰিত হৈছিল, ৰিইউনিয়ন হৈছিল। কেতিয়া হৈছিল? 1916 চনত, 1916ত। কোনটো অধিৱেশনত? লক্ষ্ণৌ অধিৱেশনত। আৰু এইটো অধিৱেশনতে পোনপ্ৰথমবাৰৰ বাবে মুছলিম লীগ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ একেলগে উপস্থিত হৈছিল। তেনেহ'লে যদি কোৱা হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগ পোনপ্ৰথমবাৰৰ বাবে একেলগ হৈছিল কেতিয়া? 1916 চনত। কোনটো সেশনত? লক্ষ্ণৌ সেশনত। আৰু কংগ্ৰেছ যে ভাগ হৈছিল আৰু এইটো কেতিয়া একেলগ হৈছিল? সেইটো সেশনতে, লক্ষ্ণৌ সেশনতে 1916ত। তাৰ পিছৰ প্ৰশ্নটো হৈছে when did Bengal partition take place? যিটো বেংগলক যিটো বিভক্ত কৰা হৈছিল বা ভাগ কৰা হৈছিল, এইটো কেতিয়া কৰা হৈছিল? অপশ্যন এ 1905, বি 1907, চি 1908, ডি 1910। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1905। 1905 চনত বংগক বিভক্ত কৰা হৈছিল। আৰু এই বংগক কোনে বিভক্ত কৰিছিল? লৰ্ড কাৰ্জনে। তেতিয়া বাৰ্চৰে আছিল লৰ্ড কাৰ্জন। আৰু এইটো কিমান তাৰিখে কৰা হৈছিল? 16 অক্টোবৰ, 16 অক্টোবৰ 1905ত। কোনে কৰিছিল? লৰ্ড কাৰ্জন। আৰু এইটো কেইটা ভাগত ভাগ কৰিছিল? দুটা ভাগত। এটা ভাগ হ'ল ইষ্ট বেংগল আৰু এটা হ'ল আছাম। আৰু যেতিয়া এই বেংগলক যেতিয়া ভাগ কৰিলে 1905 চনৰ 16 অক্টোবৰ তাৰিখে, তেতিয়া লাল বাল পাল, লালা ৰাজপথ ৰায়, ভাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল, এই তিনিজনে কি কৰিলে? স্বদেশী মুভমেণ্ট আৰম্ভ কৰিলে। কেতিয়া কৰিলে? 1905 চনত। কিয় কৰিলে? যে যিটো বংগক যিটো বিভাজন কৰিলে, সেই বিভাজনৰ কাৰণে কি কৰিলে? 1905 চনত স্বদেশী মুভমেণ্ট আৰম্ভ কৰিলে। কোনে কৰিছিল? লাল বাল পালে। তাৰ পিছৰ প্ৰশ্নটো হৈছে when অল ইণ্ডিয়া মুছলিম লীগ ৱাজ ফৰ্মড? অল ইণ্ডিয়া মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 1906, অপশ্যন বি 1908, অপশ্যন চি 1910, অপশ্যন ডি 1912। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1906, 1906 চনত। অল ইণ্ডিয়া মুছলিম লীগ কেতিয়া গঠন কৰিছিল? 1906 চনত। আৰু এইটো ক'ত গঠন কৰা হৈছিল? ঢাকাত। এতিয়া যিটো বাংলাদেশৰ যিটো ৰাজধানী ঢাকা, ইয়াত অল ইণ্ডিয়া মুছলিম লীগ 1906 চনত গঠন কৰা হৈছিল। আৰু ইয়াৰ প্ৰতিষ্ঠাতা কোন আছিল? আগা খান আৰু ছামিউল্লাহ খান। যিটো অল ইণ্ডিয়া মুছলিম লীগ আছিল, এইটো আগা খান আৰু ছামিউল্লাহ খানে প্ৰতিষ্ঠা কৰিছিল। ক'ত কৰিছিল? ঢাকাত। কেতিয়া কৰিছিল? 1906 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ এক্ট ইজ ন'ন এজ মৰ্লেমেণ্টো ৰিফৰ্মছ? কোনটো আইনক মৰ্লেমেণ্টো ৰিফৰ্মছ বুলি জনা যায়? মৰ্লেমেণ্টো সংস্কাৰ বুলি জনা যায়। অপশ্যন এ ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909, অপশ্যন বি ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1919, অপশ্যন চি ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1935, অপশ্যন ডি ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1947। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909। যিটো 1909 চনৰ যিটো ভাৰত পৰিষদ আইন আছিল,
সেই আইনখনকে মৰ্লেমেণ্টো সংস্কাৰ বুলি জনা যায়। এতিয়া ইয়াক কিয় মৰ্লেমেণ্টো সংস্কাৰ বুলি কৈছিল যে এই 1909 চনত সেক্ৰেটাৰী অফ দ্য ষ্টেট আছিল মৰ্লে। তেতিয়া ভাৰতবৰ্ষত দুটা পদ আছিল, হাই ৰেংকৰ ভিতৰত দুটা পদ আছিল, এটা আছিল সেক্ৰেটাৰী অফ দ্য ষ্টেট আৰু এটা আছিল ভাইসৰয় অফ ইণ্ডিয়া। আৰু সেইটো সময়ত সেক্ৰেটাৰী অফ ষ্টেট আছিল মৰ্লে আৰু ভাইসৰয় অফ ইণ্ডিয়া কোন আছিল? মিণ্টো। সেইকাৰণে ইয়াক মৰ্লেমেণ্টো সংস্কাৰ বুলি কোৱা হয়। কোনটো আইনক কোৱা হয়? যিটো 1909 চনত যিটো ভাৰত পৰিষদ আইন আছে সেইটো আইনক মৰ্লেমেণ্টো সংস্কাৰ বুলি কোৱা হয়। আৰু যিটো 1919 চনৰ যিটো ভাৰত চৰকাৰ আইন আছিল সেইটোক মন্টেগো চেমছফৰ্ড সংস্কাৰ বুলি কোৱা হয়। যে 1909 চনৰ ভাৰত পৰিষদ আইনক মৰ্লেমেণ্টো সংস্কাৰ বুলি কয় আৰু 1919 চনৰ যিটো ভাৰত চৰকাৰ আইন আছিল সেইটো কোৱা হয় মন্টেগো চেমছফৰ্ড ৰিফৰ্ম। আৰু এইটো কিয় হৈছিল যে তেতিয়া সেক্ৰেটাৰী অফ ষ্টেট আছিল মন্টেগো আৰু ভাইসৰয় অফ ইণ্ডিয়া আছিল লৰ্ড চেমছফৰ্ড। সেইকাৰণে 1919 চনত যিটো ভাৰত চৰকাৰ আইন আছিল সেইটো আইনক মন্টেগো চেমছফৰ্ড ৰিফৰ্ম বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে when did মহাত্মা গান্ধী কেম বেক টু ইণ্ডিয়া ফ্ৰম সাউথ আফ্ৰিকা? মহাত্মা গান্ধীয়ে সাউথ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈ কেতিয়া উভতি আহিছিল? অপশ্যন এ 9 জানুৱাৰী 1915, বি 9 জানুৱাৰী 1916, চি 9 জানুৱাৰী 1917, ডি 9 জানুৱাৰী 1918। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 9 জানুৱাৰী 1915। তেনেহ'লে মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষলৈ সাউথ আফ্ৰিকাৰ পৰা কেতিয়া ঘূৰি আহিছিল? যে 9 জানুৱাৰী 1915 চনত। সেইকাৰণে যে 9 জানুৱাৰীক আমি NRI ডে ভাৰতীয় প্ৰৱাসী দিৱস হিচাপে পালন কৰা হয়। তেনেহ'লে যদি কোৱা হয় ভাৰতীয় প্ৰৱাসী দিৱস কিয় পালন কৰা হয়? যে সাউথ আফ্ৰিকাৰ পৰা যে দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধীয়ে 1915 চনৰ 9 জানুৱাৰী তাৰিখে উভতি আহে আৰু সেইকাৰণে 9 জানুৱাৰী তাৰিখে NRI ডে বা ভাৰতীয় প্ৰৱাসী দিৱস হিচাপে পালন কৰা হয়। আৰু এই মহাত্মা গান্ধীক উভতি আহিবলৈ ইনভাইট কোনে কৰিছিল? গোপাল কৃষ্ণ গোখলে আৰু চাৰ্লছ ফ্ৰেৰাৰ এণ্ড্ৰিউছ। এই দুজন মানুহে মহাত্মা গান্ধীক ভাৰতবৰ্ষলৈ উভতি আহিবলৈ ইনভাইট কৰিছিল। আৰু এই গোপাল কৃষ্ণ গোখলে কোন আছিল? মহাত্মা গান্ধীৰ পলিটিকেল লিডাৰ, ৰাজনৈতিক গুৰু আছিল। আৰু মহাত্মা গান্ধীয়ে 1915 চনত কি আহে? ভাৰতলৈ উভতি আহিল। আহিয়ে 1916 চনত কি কৰে? আহমেদাবাদত সবৰমতী আশ্ৰম নামৰ এটা আশ্ৰম গঠন কৰে। আৰু সেই 1916 চনত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰাৰ পিছত তেওঁ 3 ঠাইত সত্যাগ্ৰহ আৰম্ভ কৰিছিল। আৰু প্ৰথম সত্যাগ্ৰহটো আছিল চম্পাৰণ সত্যাগ্ৰহ আৰু এইটো কেতিয়া হৈছিল? 1917 চনত হৈছিল। তেনেহ'লে যদি কোৱা হয় মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত কৰা প্ৰথম সত্যাগ্ৰহটোৰ নাম কি আছিল? চম্পাৰণ সত্যাগ্ৰহ। আৰু এইটো কেতিয়া হৈছিল? 1917, 1917 চনত হৈছিল। আৰু দ্বিতীয়টো আছিল খেৰা সত্যাগ্ৰহ আৰু এইটো কেতিয়া হৈছিল? 1918ত। আৰু তৃতীয়টো আছিল আহমেদাবাদ মিল ষ্ট্ৰাইক 1918ত। তেনেহ'লে তেওঁ আহিয়ে কি কৰিলে? সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিলে ক'ত? আহমেদাবাদত। কেতিয়া? 1916ত। তাৰপিছত তেওঁ 3 ঠাইত সত্যাগ্ৰহ ষ্টাৰ্ট কৰিলে। এটা আছিল চম্পাৰণ সত্যাগ্ৰহ 1917ত, দ্বিতীয়টো আছিল খেৰা সত্যাগ্ৰহ 1918ত আৰু এটা আছিল আহমেদাবাদ মিল ষ্ট্ৰাইক 1918ত। তাৰ পিছৰ প্ৰশ্নটো হৈছে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট আই শ্বেল হেভ ইট। যে স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ আৰু এইটো মই লৈয়ে এৰিম। সেইটো কোনে কৈছিল? স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ। অপশ্যন এ মহাত্মা গান্ধী, বি জৱাহৰলাল নেহৰু, চি বাল গংগাধৰ তিলক, ডি
বিপিন চন্দ্ৰ পাল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বাল গংগাধৰ তিলক। যে বাল গংগাধৰ তিলকে কি কৈছিল যে স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ। আৰু এই বাল গংগাধৰ তিলকে পুনেত 1916 চনত 1916 হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট কৰিছিল। এতিয়া যদি কোৱা হয় যে হোম ৰুল মুভমেণ্ট কোনে ষ্টাৰ্ট কৰিছিল, বাল গংগাধৰ তিলকে। ক'ত কৰিছিল? পুনেত। আৰু কেতিয়া কৰিছিল? 1916। বাল গংগাধৰ তিলকে যেতিয়া পুনেত হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট কৰিলে, সেইটো চাই এনি বেঞ্চতেও কি কৰিলে যে মাদ্ৰাছত 1916 হোম ৰুল মুভমেণ্ট ষ্টাৰ্ট কৰিলে। প্ৰথমতে ষ্টাৰ্ট কৰিলে বাল গংগাধৰ তিলক পুনেত 1916, তাৰপিছত কি কৰিলে এনি বেঞ্চতেও কি কৰিলে মাদ্ৰাছত 1916 ষ্টাৰ্ট কৰিলে হোম ৰুল মুভমেণ্ট। তেনেহ'লে দুজন ব্যক্তিয়ে ষ্টাৰ্ট কৰিছিল, চনটো একে, খালি ঠাইটো বেলেগ। এজন হ'ল পুনেত আৰু এজনে হ'ল মাদ্ৰাছত। তাৰ পিছৰ প্ৰশ্ন উঠিছে, হোৱেন ৰাওলাট এক্ট ৱাজ পাছড, যিটো ৰাওলাট আইন আছিল সেইটো কেতিয়া পাছ কৰা হৈছিল? অপশ্যন এ 1915, বি 1917, চি 1919, ডি 1920। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1919। যিটো ৰাওলাট আইন আছিল সেইটো কেতিয়া পাছ কৰা হৈছিল? 1919 চনত। আৰু এই আইনটো কি আছিল? যে এই আইনটোত কোৱা হৈছিল যে ব্ৰিটিছে বা ইংৰাজসকলে যিকোনো ব্যক্তিক বা যিকোনো ভাৰতীয়ক কি কৰিব পাৰিব, যে কোৰ্টৰ আদেশ নোহোৱাকৈ বা কোৰ্টত বিচাৰ নোহোৱাকৈ এৰেষ্ট কৰিব পাৰিব আৰু সিহঁতক জেলত ভৰাব পাৰিব। তাতে কোৰ্টত বিচাৰ হওক আৰু নহওক কি কৰিব পাৰিব? জেলত পঠাব পাৰিব আৰু এৰেষ্ট কৰিব পাৰিব। তাৰ পিছৰ প্ৰশ্নটো হৈছে, হোৱেন জালিৱানৱালাবাগ ট্ৰেজেডি হেপেন, যিটো জালিৱানৱালাবাগ হত্যাকাণ্ড আছিল সেইটো কেতিয়া হৈছিল? অপশ্যন এ 3 এপ্ৰিল 1919, বি 5 এপ্ৰিল 1919, চি 9 এপ্ৰিল 1919, ডি 13 এপ্ৰিল 1919। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 13 এপ্ৰিল 1919। যিটো জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল সেইটো 1919 চনৰ 13 এপ্ৰিল তাৰিখে হৈছিল। আৰু এইটো কাৰ আদেশত হৈছিল? জেনেৰেল ডায়াৰৰ আদেশত হৈছিল। যিটো জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল সেইটো জেনেৰেল ডায়াৰ নামৰ এজন ব্যক্তিৰ আদেশত হৈছিল। আৰু যিটো নন কপাৰেশ্যন মুভমেণ্ট আছিল, অসহযোগ আন্দোলন, সেইটো কেতিয়া ষ্টাৰ্ট হৈছিল? 1920 চনত। আমাৰ অসহযোগ আন্দোলন কেতিয়া হৈছিল? 1920 চনত। আৰু খিলাফত মুভমেণ্ট, যিটো খিলাফত আন্দোলন হৈছিল সেইটো হৈছিল 1920 চনত। আৰু এই খিলাফত মুভমেণ্টটো কোনে ষ্টাৰ্ট কৰিছিল? মহম্মদ আলী আৰু শওকত আলীয়ে। কেতিয়া ষ্টাৰ্ট কৰিছিল? 1920। আৰু যিটো জালিৱানৱালাবাগৰ যিটো হত্যাকাণ্ড হৈছিল সেইটোৰ ইনভেষ্টিগেট কৰিবলৈ বা তদন্ত কৰিবলৈ এটা কমিটি আহিছিল। সেইটো কমিটিৰ নাম কি আছিল? হাণ্টাৰ কমিটি। আৰু সেইটো কেতিয়া আহিছিল? 1921 চনত, 1921ত। আৰু চৌৰি চৌৰা যিটো দুৰ্ঘটনা হৈছিল সেইটো দুৰ্ঘটনাটো হোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে যিটো অসহযোগ আন্দোলন আছিল সেইটো 1922 চনত কি কৰিছিল? উঠাই লৈছিল, উইথড্ৰ কৰিছিল। আৰু সেই দুৰ্ঘটনাটো কি আছিল? যে আন্দোলনকাৰীসকলে কি কৰিছিল? 22 জন পুলিচক আৰু 3 জন চিভিলিয়ানক কি কৰিছিল? মাৰি পেলাইছিল। সেই যিটো থানা আছিল সেই থানাটোত কি কৰিছিল? জুই লগাই দিছিল। আৰু সেইটো দেখি মহাত্মা গান্ধীয়ে 1922 চনত কি কৰিলে? চৌৰি চৌৰা যিটো ঘটনাটোৰ কাৰণে তেওঁ নন কপাৰেশ্যন মুভমেণ্ট অসহযোগ আন্দোলনটো উইথড্ৰ কৰে বা উঠাই লয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে, হোৱেন চাইমন কমিশ্যন ৱাজ ফৰ্ম, চাইমন কমিশ্যন কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 1925, বি 1927, চি 1930, ডি 1933। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1927।
সাইমন কমিশনটো কেতিয়া গঠন কৰা হৈছিল 1927ত গঠন কৰিছিল আৰু ইয়াৰ যি কেইজন সদস্য আছিল গোটেইকেইটা ব্ৰিটিছাৰ্ছ আছিল আৰু সেইকাৰণে ভাৰতীয়সকলে লাহোৰ যিটো ৰেল ষ্টেচন আছিল তাতে সাইমন কমিশন গো বেক বুলি জয়ধ্বনি দিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে when civil disobedience movement was started আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল অপশন এ 1925 বি 1927 সি 1930 ডি 1933 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি 1930 যেটো আইন অমান্য আন্দোলন বা ইয়াক ডান্ডি মাৰ্চ বুলি কোৱা হয় ডান্ডি মাৰ্চ বা আইন অমান্য আন্দোলন একে এটো কেতিয়া হৈছিল 1930 চনত হৈছিল 1930 হৈছিল আৰু এই ডান্ডি মাৰ্চটো ষ্টাৰ্ট হৈছিল সবৰমতী আশ্ৰমৰ পৰা ডান্ডি নামৰ ঠাইলৈ কেতিয়া হৈছিল 12 মাৰ্চ 1930 আৰু এই যেটো ডান্ডি যাত্ৰা আছিল ইয়াতে 78 ফলোৱাৰ্স অনুগামীয়ে কি কৰিছিল যোগদান কৰিছিল আৰু সিহঁতে খোজকাৰি 240 মাইলছ 24 ডেজত গৈছিল সিহঁতে 24 দিনত কিমান মাইল গৈছিল 240 মাইলছ গৈছিল তেনেহ'লে যদি কোৱা হয় যে সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট কেতিয়া হৈছিল 1930 ত ডান্ডি মাৰ্চও 1930 একে আৰু এই ডান্ডি মাৰ্চটো কৰ পৰা ষ্টাৰ্ট হৈছিল সবৰমতী আশ্ৰমৰ পৰা ডান্ডি নামৰ ঠাইলৈ আৰু সিহঁতে কিমান দূৰলৈ গৈছিল 240 মাইলছ কিমান দিনত গৈছিল 24 ডেজত আৰু ইয়াত মুঠ অনুগামী কিমান আছিল 78 আৰু গান্ধী আৰু যেটো পেক্ট যেটো চুক্তি হেইটো 3 মাৰ্চ 1931 ত হৈছিল যদি কোৱা হয় যে গান্ধী আৰু পেক্টটো কেতিয়া হৈছিল 1931 ৰ 3 মাৰ্চত হৈছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে when did forward bloc party formed forward bloc partyটো কেতিয়া গঠন কৰা হৈছিল অপশন এ 1925 বি 1927 সি 1930 ডি 1939 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি 1939 ফৰৱাৰ্ড ব্লকটো কেতিয়া গঠন কৰা হৈছিল 1939 ত আৰু ইয়াৰ ফাউন্ডাৰ বা প্ৰতিষ্ঠাপক কোন আছিল সুভাষ চন্দ্ৰ বোস তাৰ পিছৰ প্ৰশ্নটো হৈছে when was ক্ৰিপছ মিছন কেম টু ইণ্ডিয়া ক্ৰিপছ মিছন ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল অপশন এ 1942 বি 1927 সি 1930 ডি 1939 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ 1942 কেতিয়া আহিছিল 1942 ত আহিছিল আৰু 8 আগষ্ট 1942 ত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল যদি কোৱা হয় যে ক্ৰিপছ মিছন কেতিয়া আহিছিল যে 1942 ত আৰু ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল 1942 তে হৈছিল কিমান তাৰিখে 8 আগষ্ট আৰু এই আন্দোলনৰ স্লোগান কি আছিল কৰিম নহলে মৰিম ডু অৰ ডাই আৰু ভাৰতবৰ্ষলৈ কেবিনেট মিছন কেতিয়া আহিছিল 1946 ত কেবিনেট মিছন আহিছিল 1946 ত ক্ৰিপছ মিছন আহিছিল 1942 ত আহিছিল আৰু মাউণ্টবেটেন প্লেন বা 3rd জুন প্লেন কেতিয়া হৈছিল 3rd জুন 1947 এই মাউণ্টবেটেন প্লেনক 3rd জুন প্লেন বুলি কোৱা হয় আৰু এই প্লেনটো কি আছিল যেটো যে ভাৰতবৰ্ষক যেটো স্বাধীনতা দিয়া হ'ব আৰু এই স্বাধীনতা দিয়াৰ সময়ত কি কৰা হ'ব ভাৰতবৰ্ষক দুটা ভাগত ভাগ কৰা হ'ব দুটা ডমিনিয়ন কৰা হ'ব আৰু এইটো আছিল মাউণ্টবেটেন প্লেন আৰু এইটো কেতিয়া হৈছিল 3rd জুন 1947 3rd জুন 1947 ত হোৱাৰ কাৰণে
ইয়াক থাৰ্ড জোন প্লেন বা মাউণ্ট বেটেন প্লেন বুলিও কোৱা হয়। থেংক ইউ ফৰ ৱাচিং।